Good morning, এইটো আকাশবাণী কহিমা ফুজিৰ লগা খবৰ পৰি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা আজি ফুজিৰ 11 বাজিতে আকাশবাণী ওপৰতে মন কি বাত কাৰ্যক্ৰমতে দেশ আৰু বাহাৰ দেশতে থাকিয়া মানুহৰ লগতে তিয় লগা ভাৱনা বিচাৰ বাতি দিবলৈ আছে। এইটো মান্থলি ৰেডিঅ' প্ৰগ্ৰাম লগা 117th এপিছড হ'বলৈ আছে। এইটোকে আকাশবাণী আৰু দূৰদৰ্শন লগা পুৰা নেটৱৰ্ক AIR নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতে ব্ৰডকাষ্ট কৰি দিয়া হ'ব। এইটোকে AIR নিউজ, DD নিউজ, PMO আৰু ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিং মিনিষ্ট্ৰী লগা ইউটিউব চেনেলছ বিলাক টিভি লাইভ ষ্ট্ৰীম কৰি দিয়া হ'ব। আকাশবাণীৰ পৰা হিন্দী ব্ৰডকাষ্ট পাছতে লগে লগে ৰিজনেল ভাষাবিলাকতে এইটো প্ৰগ্ৰাম ব্ৰডকাষ্ট কৰি দি থাকিব। স্পিয়াৰ কৰ্ছ আৰু অৰুণাচল পুলিচ নিচেতে সিকিউৰিটি ফৰ্চেছ পৰা যোৱাকালি অৰুণাচল প্ৰদেশ লগা চাংলাং ডিষ্ট্ৰিক্টে মিয়াও বিজয়নগৰ ওচৰতে আম জাগা পৰা একটা ডাঙৰ মাত্ৰাতে হাতিয়াৰবিলাক বাৰামত কৰি লৈছে। এইটো জইণ্ট অপাৰেশ্যন সময়তে MS-27 ওচৰতে বেলেগ জাগাবিলাক পৰা পুৰাপুৰি 10টা MQ টাইপ 81 এছল্ট ৰাইফলছবিলাক বাৰামত কৰি লৈছে, যোনটো হালি সময়তে সাউথ অৰুণাচলতে একটা চপ্ৰা ডাঙৰ বাৰামতবিলাকতে আছে। এইটো হাতিয়াৰবিলাকে ফৰেষ্ট ভিতৰতে লুকাই ৰাখি দি কিনা থাকিছিলে। চাংলাং ডিষ্ট্ৰিক্টে কাম কৰি থকা ডাঙৰ ইনচাৰ্জেন্স গ্ৰুপবিলাক পৰা যোৱা 6 মহিনাৰ পৰা বেছি সময়ৰ পৰা এইটো হাতিয়াৰবিলাকে বিচাৰি থাকিছিলে। এইটো আৰোপ আছে কি ইষ্টাৰ্ণ নাগা নেশ্যনেল গভৰ্ণমেণ্ট পৰা যোৱা সালতে তিয়খান লগা সাৰেণ্ডাৰ আগেতে এইটো হাতিয়াৰবিলাক মাটি ভিতৰতে লুকাই দি কিনা ৰাখি দিছিলে। ৰেইনিন ৱৰ্ল্ড চেছ চেম্পিয়ন গুকেশ ডি পৰা যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে লগ কৰিছিলে। একটা ছ'চিয়েল মিডিয়া পোষ্টে প্ৰধানমন্ত্ৰীৰ পৰা তিয় লগা আত্মবিশ্বাস সঁচাতে প্ৰেৰণাজনক আছে বুলি গুকেশ ডি লগা মজবুত ইৰাদা আৰু ডেডিকেশ্যন লগা প্ৰশংসা কৰি দিছে। তিয় পৰা কৈছে য়াংগেষ্ট ৱৰ্ল্ড চেম্পিয়ন বনি যাবলৈ গুকেশ লগা প্ৰিডিকশ্যন এতিয়া সঁচাতে সাবিত হৈ যাইছে, যোনটো নিমিত্তে তিয় লগা কোচিছবিলাক কাৰণে ধন্যবাদ আছে। প্ৰধানমন্ত্ৰীৰ পৰা এইটো কৈ দিছে কি গুকেশ লগতে তিয় লগা বাতচিত য়োগা আৰু মেডিটেশ্যন লগা বদলি কৰি দিবলৈ পাৰা ক্ষমতাবিলাক ওপৰতে থাকিছিলে। মজবুত সহযোগ কাৰণে গুকেশ লগা আমা বাবা লগা প্ৰশংসা কৰি দি কিনা শ্ৰী মোদীৰ পৰা জোৰ দি কৈছে কি প্ৰত্যেকজন এথলীট লগা কাময়াবি দে পেৰেণ্টছ খান পৰা একটা ডাঙৰ জিম্মেদাৰি উঠাই দিয়ে। ৰাছিয়ান প্ৰেসিডেন্ট ভ্লাদিমিৰ পুটিন পৰা ৰাছিয়ান এয়াৰ স্পেচতে একটা কমাৰ্চিয়েল প্লেন গিৰি যাতে 38 জন মানুহখান মৰি যোৱা ওপৰতে আজাৰবাইজান লগা প্ৰেসিডেন্ট ইলহাম আলিয়েভ লগতে দুখ ভাৱনা জনাই দিছে। হইলিবি শ্ৰী পুটিন পৰা এইটো ঘটনাৰ কাৰণে ৰাছিয়া জিম্মেদাৰ আছে বুলি কৈ দিয়া নাই। শ্ৰী পুটিন আৰু শ্ৰী আলিয়েভ মাজতে একটা ফোন কল পাছতে ক্ৰেমলিন পৰা কৈছে ৰাছিয়ান প্ৰেসিডেন্ট পৰা এইটোকে একটা দুখ কৰি দিয়া ঘটনা বুলি জনাই দিছে, যোনটো ইউক্ৰেইনিয়ান ড্ৰোন হামলাবিলাকে ৰাছিয়ান এয়াৰ ডিফেন্স চিষ্টেম পৰা ৰখাই দিবলৈ কোচিছ কৰি দিয়া সময়তে হৈ যা আছে বুলি কৈ দিছে। আগেতে কিছুমান ছ'চিয়েল মিডিয়া আউটলেটছ পৰা খবৰ দিছে কি এইটো প্লেন চেচেনিয়াতে লেণ্ড কৰিবলৈ কোচিছ কৰি থকা সময়তে ৰাছিয়ান এয়াৰ ডিফেন্স চিষ্টেম পৰা টাৰ্গেট কৰি দিয়া নিমিত্তে কেস্পিয়ান সি ওপৰতে উৰি যাবলৈ মজবুৰ হৈছিলে আৰু এইটো কাজাখস্তানতে ক্ৰেছ হৈ যাইছে, যোনটোতে থাকিয়া 67 জন পেছেঞ্জাৰ্ছ মাজতে 38 জন মৰি যাইছে। ইণ্ডিয়ান সুপাৰ লীগ ফুটবলতে আজি শাম 7 বাজি আদাতে জামছেদপুৰ ফুটবল ক্লাব পৰা কেৰালা ব্লাষ্টাৰ্ছ FC কে সামনা কৰিবলৈ আছে। এইটো ইণ্ডিয়ান সুপাৰ লীগ ফুটবল মেচতে যোৱাকালি GMC বালায়োগী ষ্টেডিয়ামতে হায়দৰাবাদ FC আৰু ইষ্ট বেংগল মাজতে খেলাতে 1-1 লগা একটা ড্ৰতে শেষ হৈ যাইছিলে। পহিলা হাফতে কোনোবি গল নাজা পাছতে ইষ্ট বেংগল পৰা 64th মিনিটতে এইটো ডেডলকে ভাঙাই দিছিলে, যেতিয়া জেকসন সি পৰা একটা গল দিছিলে। হায়দৰাবাদ FC লগা মনোজ মহম্মদ পৰা ফাইনেল মিনিটতে একটা গল দি কিনা মেচকে ড্ৰতে আনি দিছিলে। ইষ্ট বেংগল পৰা 5টা লীগ মেচতে 4টা জিতি লৈ কিনা আছে। ওডিশা FC বিৰুদ্ধে মাতুন একটা গেম হাৰি যায় কিনা আছে। এইটো বদলিতে হায়দৰাবাদ FC পৰা এইটো সিজনতে মাতুন 2টা জিত হাসিল কৰি লৈ কিনা আছে। এইটো দিন লগা দুসৰা মেচতে বেংগালুৰু FC পৰা চেন্নাইন FC কে চেন্নাইতে 4-2 পৰা হাৰাই দিছিলে। ৰায়ন উইলিয়ামছ আৰু সুনীল ছেত্ৰী পৰা দুইবাৰ স্ক'ৰ কৰি দিছে, যেতিয়া লালদিন লিয়ানা পৰা একটা গল দি কিনা টেলিকে বঢ়াই দিছিলে।
যোৱাকালি ৰাতিতে ৰুৰকিলা অডিশাতে খেলা হকি ইণ্ডিয়া লীগ লগা ইনগ্ৰেল মেচতে দিল্লী SG পাইপাৰ্ছ পৰা গনাচিকাকে একটা শ্বুট আউটে 4-2 পৰা হাৰাই দিছিলে এইটো মেচ 2-2 লগা ড্ৰতে শেষ হৈ যোৱা পাছতে এইটো শ্বুট আউট থাকিছিলে এইটো লগতে আজি ফুজিৰ লগা নাগামিজ খবৰ শেষ কৰি আছে সাম 7:10 সাম লগা নাগামিজ খবৰ শুনিবলৈ পাৰিব আপুনি খান সব লগা দিন ভাল হ'ব বুলি আশা কৰি আছে